নমস্কাৰ। আজি ভাৰতৰ ইতিহাসৰ 7 নম্বৰ খণ্ডৰ প্ৰথমটো প্ৰশ্ন হৈছে আকবৰৰ দৰবাৰলৈ অহা প্ৰথমগৰাকী ইংৰাজ কোন আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ লৰ্ড কাৰ্জন, বি লৰ্ড মাউণ্টবেটেন, চি ৰাল্ফ ফিছ আৰু ডি দিয়া আছে ৰবাৰ্ট বাউণ্ড। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাল্ফ ফিছ। হিন্দু সভ্যতাৰ প্ৰথম ভূমি হৰপ্পা কোনে আৱিষ্কাৰ কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ লৰ্ড কাৰ্জন, বি ডি.কে. মুখাৰ্জী, চি দয়াৰাম সাহানী আৰু ডি দিয়া আছে ৰাখাল দাস বেনাৰ্জী। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দয়াৰাম সাহানী। দয়াৰাম সাহানীয়ে হিন্দু সভ্যতাৰ প্ৰথম ভূমি হৰপ্পা আৱিষ্কাৰ কৰিছিল। তলত উল্লেখ কৰা কোনগৰাকী মোগল সম্ৰাটে তাজমহল নিৰ্মাণ কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ হুমায়ুন, বি শ্বাহজাহান, চি আকবৰ আৰু ডি দিয়া আছে ঔৰংগজেব। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শ্বাহজাহান। শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰিছিল। ঔৰংগজেবৰ পিছত তলত উল্লেখ কৰা কোনগৰাকী ৰাজসিংহাসনত বহিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ হুমায়ুন, বি শ্বাহজাহান, চি বাবৰ আৰু ডি দিয়া আছে বাহাদুৰ শ্বাহ। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বাহাদুৰ শ্বাহ। ঔৰংগজেবৰ পিছত বাহাদুৰ শ্বাহ ৰাজসিংহাসনত বহিছিল। মহেঞ্জোদাৰো কোনে আৱিষ্কাৰ কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ লৰ্ড মাউণ্টবেটেন, বি ডি.কে. মুখাৰ্জী, চি দয়াৰাম সাহানী আৰু ডি দিয়া আছে ৰাখাল দাস বেনাৰ্জী। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰাখাল দাস বেনাৰ্জী। মহেঞ্জোদাৰো ৰাখাল দাস বেনাৰ্জীয়ে আৱিষ্কাৰ কৰিছিল। তলৰ কোনগৰাকী মোগল সাম্ৰাজ্যৰ অন্তিমগৰাকী সফল সম্ৰাট? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে হুমায়ুন, বি শ্বাহজাহান, চি দিয়া আছে বাহাদুৰ শ্বাহ আৰু ডি দিয়া আছে ঔৰংগজেব। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বাহাদুৰ শ্বাহ। বাহাদুৰ শ্বাহ আছিল মোগল সাম্ৰাজ্যৰ অন্তিমগৰাকী সফল সম্ৰাট। আদিল শ্বাহে তলত উল্লেখ কৰা কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। মৌৰ্য, চৌহান, আদিল শ্বাহী আৰু ৰাষ্ট্ৰকূট। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আদিল শ্বাহী। আদিল শ্বাহে আদিল শ্বাহী বংশ প্ৰতিষ্ঠা কৰিছিল। আৰ্যসকল ভাৰতলৈ ক'ৰ পৰা আহিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ মধ্য এছিয়া, বি দক্ষিণ এছিয়া, চি উত্তৰ ইউৰোপ আৰু ডি দিয়া আছে উল্লেখিত এটাও নহয়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মধ্য এছিয়া। আৰ্যসকল ভাৰতলৈ মধ্য এছিয়াৰ পৰা আহিছিল। আদিল শ্বাহী ৰাজবংশৰ ৰাজধানী ক'ত আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ কনৌজ, বি পাটলিপুত্ৰ, চি বিজাপুৰ আৰু ডি দিয়া আছে লাহোৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিজাপুৰ। আদিল শ্বাহী ৰাজবংশৰ ৰাজধানী বিজাপুৰত আছিল। গায়ত্ৰী মন্ত্ৰ তলত উল্লেখ কৰা কোনগৰাকীয়ে ৰচনা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ বশিষ্ঠ, বি বিশ্বামিত্ৰ, চি ব্যাস আৰু ডি দিয়া আছে বাল্মীকি। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিশ্বামিত্ৰ। গায়ত্ৰী মন্ত্ৰ বিশ্বামিত্ৰই ৰচনা কৰিছিল। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে মহাভাৰত কোনে ৰচনা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ ব্যাস, বি বাল্মীকি, চি বাণভট্ট আৰু ডি দিয়া আছে কালিদাস। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।